356 সংখ্যক আলাবৰী ৰণৰ এই ঐতিহাসিক দিনটোত আমাৰ কামৰূপ মেট্ৰ'ৰ এই স্থলীত আলাবৰী স্থলীত স্মৃতিসৌধত আজি মুখ্য অতিথি মাননীয় চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী, আমাৰ বিধায়ক কমলপুৰ সমষ্টিৰ দিগন্ত কলিতা জিলা আয়ুক্ত আৰু ITFCৰ আমাৰ ইণ্ডিয়ান স্পিৰিট এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়া ডাইৰেক্টৰ আৰ্কলজি কলি বাইদেউৰ উদ্যোগত আমি এই স্মৃতিসৌধত আজিৰ দিনটোৰ স্মৃতিচাৰণ এই অনুষ্ঠানত আমি সোঁৱৰিছোঁ যে মোগলৰ বিৰুদ্ধে এখন যুঁজ আছিল। আমাৰ শৰাইঘাটৰ 2 বছৰ আগত হোৱা এখন যুদ্ধই আমাৰ অসমীয়াৰ বীৰত্ব প্ৰকাশ কৰিছে আৰু ইয়াত নিহত হোৱা সেই প্ৰায় 10,000 ওপৰ শ্বহীদক আমি স্মৰণ কৰিছোঁ। তেখেতসকল যদি আছে অসমীয়া জাতিক শক্তি দিয়ক আৰু আগন্তুক দিনত অসমীয়া জাতিৰ হৈ কাম কৰিবলৈ সেই বীৰত্বই অসমীয়া জাতিয়ে বীৰক পূজা কৰা জাতি আৰু সেই বীৰৰ আদৰ্শৰে জাতি অনুপ্ৰাণিত হৈ আমাৰ অসমখন ৰক্ষা হ'ব লাগিব আগন্তুক দিনত যি প্ৰতিকূল মুহূৰ্তটো সেই মেছেজ দিবৰ কাৰণে আজি আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ক্ষেত্ৰখন পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে। আমি অহা বছৰৰ ভিতৰত এখন প্ৰায় 200 কোটিৰ ওচৰ টকাৰ খৰচ কৰি নিৰ্মাণ কৰিবলগীয়া এই ক্ষেত্ৰই আজি চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এনেধৰণে এই স্মৃতিসৌধকে আদি কৰি এই আলাবৰী ৰণৰ ক্ষেত্ৰখন নিৰ্মাণ কৰি উলিয়াই আজি অসমীয়া এই বীৰত্বক পৰিচয় দি জাতিটোক প্ৰাণবন্ত কৰি তোলাৰ এই প্ৰক্ৰিয়াই আজি অসমৰ সৰ্বতো ঠাইত ইয়াক আজি ৰাইজে এই আজি কেইবাৰ হয়তো আমি জানিছোঁ আজি আলাবৰী ৰণৰ এই স্মৃতি দিৱসটো উদযাপন কৰিব। সাংবাদিক বন্ধুসকলৰ ইয়াত উপস্থিত থকা সকলোৰ জৰিয়তে আজি আমি অসমৰ এই বীৰসকলে বা বিভিন্ন দল সংগঠনেও আজি বহু ঠাইত এনেধৰণে স্মৃতি ৰক্ষাৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিছে। গতিকে আমি সকলোকে ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানটো যাতে কৃতকাৰ্য হয় সকলোকে সহযোগ কৰিবৰ কাৰণে পৰৱৰ্তী কাৰ্যসূচী অনুৰোধ জনাম। আলাবৰী স্মৃতি দিৱস উদযাপন কৰা হৈছে ইয়াতে আৰু আলাবৰী ৰণত প্ৰায় 10,000 সৈন্যই মোগলৰ হাতত নিহত হ'ব লগা হৈছিল আৰু তাৰে স্মৃতিত এতিয়া আলাবৰী স্মৃতি আমাৰ ভালকৈ পছৰীয়া অঞ্চলত ডাঙৰকৈ কৰা হৈছে। আমি মাজতে আমাৰ ডিচি ডাঙৰীয়া আমি নিজে পৰিভ্ৰমণো কৰিছোঁ। তেওঁলোকৰ স্মৃতি যাতে যুগমীয়া হৈ থাকে আৰু তেওঁলোকৰ ত্যাগ যাতে যুগমীয়া হৈ থাকে আৰু আজি প্ৰতি বছৰৰ নিচিনা ইয়াতো এই স্মৃতি দিৱস পালন কৰা হ'ল। যিসকল বীৰ যোদ্ধাই প্ৰায় 10,000 সৈন্যই আমাৰ অসমৰ 10,000 সৈন্যই মোগলৰ হাতত যে মৃত্যুবৰণ কৰিবলগা হৈছিল তেখেতসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতসকলে জাতি মাটি আৰু ভীতিৰ কাৰণে মোগলক পৰাভূত কৰি অসম যে ৰক্ষা কৰিছিল এই কথাখিনি আজি শ্ৰদ্ধাৰে আমি সোঁৱৰণ কৰিছোঁ আৰু আলাবৰীৰ স্মৃতিৰ যিটো আমাৰ য'ত আমাৰ পছৰীয়াত য'ত ঘটনা সংঘটিত হৈছিল যুদ্ধ সংঘটিত হৈছিল তাত যিটো ভালকৈ কৰা হৈছে নিৰ্মাণ কৰা হৈছে সেইটোৱে ডাঙৰ এটা মানে আমাৰ এই বীৰসকলৰ যিসকলে প্ৰাণ আহুতি দিলে এই বীৰ অসমীয়া যোদ্ধাসকলৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিব আৰু সেইটো এটা টুৰিষ্ট স্পটো হ'ব অসমৰ। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা সেই ঠাইলৈকে বহুত টুৰিষ্ট আহিব আৰু আমাৰ অসমীয়া সৈন্যৰ বীৰত্বৰ কথাও তেওঁলোকে জানিব পাৰিব। গতিকে আজি এটি হৈছে আৰু আমাৰ লগত আজি আমাৰ মাননীয় মন্ত্ৰী যোগেন মহন ডাঙৰীয়া উপস্থিত আছে আৰু লগতে কমলপুৰ সমষ্টিৰ বিধায়ক আমাৰ দিগন্ত কলিতা ডাঙৰীয়া, আমাৰ DC কৃষ্ণ ডাঙৰীয়াকে আৰম্ভ কৰি আমাৰ বিষয়াসকলো আছে, সকলোকে মই ধন্যবাদ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।